সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিনসমূহ চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনী বতাহ। আগন্তুক ৭ মে'ত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত হৈ উঠা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ১২ নং ভাউৰিয়াৰ ভিটা গাঁও পঞ্চায়তৰ এলেকাধীন ৭ নং ঘোঁৰামাৰা গাঁও ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী চিৰাজুল হক নিশা বৰষুণৰ মাজত নিৰ্বাচনী ৰণদংকা বজাই মুকলি কৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়। চৌতাৰা বজাৰলৈ যোৱা ঘোঁৰামৰা মছজিদৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঘোঁৰামাৰা গাঁৱৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী সাবেদ আলী আহমেদ। এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ঘোঁৰামৰা গাঁও ৱাৰ্ডৰ ভালে সংখ্যক ভোটাৰ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থকা ৰাইজক চিৰাজুল হকক কলহৰ ছবিত ভোট প্ৰদান কৰি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ মাত মতাৰ সুযোগ প্ৰদান কৰাৰ আহ্বান জনায়। কথা মই ক'ব লাগিব যে ১২ নং ভাউৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ঘোঁৰামাৰা গাঁও ৱাৰ্ড সদস্যৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আচলতে আপোনালোকে জানেই যে মই ৰাইজৰ লগত থাকি বহুত ভাল পাওঁ বা ৰাইজৰ হৈ কাম কৰি মই বহুত ভাল পাওঁ। এই ৰাইজৰ হৈ যেতিয়া আমি কাম কৰিব ওলাই আহিম যে কিবা এটা প্লাটফৰ্ম আমাৰ লাগে ৰাজনীতি হিচাপত যদি আমি ৰাইজে যদি আমাক নিৰ্বাচিত কৰে তেতিয়াহ'লে আমি ৰাইজৰ প্ৰতিনিধি হৈ আমি তেতিয়াহে প্ৰত্যেকটা কামৰ ক্ষেত্ৰত আমি আগভাগ ল'ব পাৰোঁ। যদি কিবা কাৰণত যদি কাম এটা কৰিব যাওঁ যদি ৰাইজৰ প্ৰতিনিধি আমি নহওঁ তেতিয়াহ'লে কিছুমান কামৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয়। কিন্তু মোৰ ইচ্ছা যে মই সদায় ৰাইজৰ লগত থাকিম, ৰাইজৰ হৈ মাত মাতিম, ৰাইজৰ হৈ কাম কৰি যাম। মোৰ আপোনালোকে নিশ্চয় গমেই পায় তো আজি আমি নিশ্চয় আনন্দিত হৈছোঁ যে এই বৰষুণৰ মাজতো ৰাইজে ওলাই আহি মোৰ লগত যেনেকুৱা সঁহাৰি দিছে আগন্তুক দিনত যে ৰাইজৰ হৈ এটাই অনুৰোধ মই হাত জোৰে অনুৰোধ কৰিছোঁ ৰাইজক আগন্তুক ৭ তাৰিখত কলহৰ ছবিত ভোট দি বিপুল ভোটত যাতে মোক জয়যুক্ত কৰে আৰু মোৰ গাৰ্জেনসকলক যিকোনো সন্মানীয় ভোটাৰসকলক মই এটাই অনুৰোধ ৰাখিম মোৰ কিবা কাৰণত যদি ভুল থাকে তেতিয়াহ'লে সেই ভুলবিলাক আপোনালোকে মোক দেখাই দিব, দিশা পৰামৰ্শ দি যাতে মই আগন্তুক দিনত আগুৱাই যাব পাৰোঁ। আপোনালোকৰ দিশা পৰামৰ্শ লৈ যাতে মই আগুৱাই যাব পাৰোঁ। এইখিনি বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত ২৫০০ টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্ট মোৰ কৈয়ে
আছোঁ ভেনুত 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 প্ৰায়